পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি টাইকোৱাণ্ডো প্ৰতিযোগিতা আছিল, সেই প্ৰতিযোগিতাত আমাৰ জিলাখনৰ পৰা অসমৰ হৈ প্ৰতিনিধিত্ব কৰা 10গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু 10গৰাকীৰ ভিতৰত তাৰে 6গৰাকীয়ে সোণৰ মেডেল লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু 3গৰাকীয়ে চিলভাৰ মেডেল লাভ কৰিছে। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা সকলো খেলুৱৈলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি বিশেষকৈ যি কোচাৰ আমি ডেভিড থাপা ডাঙৰীয়াৰ লগত আমাৰ আৰম্ভণিৰ পৰা এক যোগসূত্ৰ আছে। তেখেতৰ প্ৰতিটো ক্ষেত্ৰত আমি টাইকোৱাণ্ডোৰ যি খেলসমূহ তেওঁলোকে প্ৰশিক্ষণ দিয়ে, তেওঁলোকৰ আমাৰ সহযোগিতা আমি যিমানখিনি পাৰোঁ আগুৱাই আহিছোঁ। আৰু আমি আশা কৰিছোঁ যে কি বিশেষকৈ চৰকাৰলৈও আমাৰ এটা আহ্বান যে আমাৰ এই অঞ্চলবিলাকত যিহেতু প্ৰতিভা কিন্তু অভাৱ নাই, এই প্ৰতিভা বিকাশৰ একোখন যিহেতু মঞ্চৰ প্ৰয়োজন আছে, এই মঞ্চবিলাক আমি যদি যোগাৰ দিব পাৰোঁ, নিশ্চিতভাৱে আমাৰ গাঁৱে ভূঞে লুকাই থকা যিসমূহ প্ৰতিভা, এই প্ৰতিভাবিলাক কিন্তু আগুৱাই নিয়াত যথেষ্ট সহায় হ'ব। আৰু আমি পুনৰবাৰ ডেভিড থাপাৰ নেতৃত্ব যোৱা প্ৰতিগৰাকী দলটিলৈ প্ৰতিজন খেলুৱৈ আমাৰ ফালৰ পৰা আমি শুভেচ্ছা অভিনন্দন জনাইছোঁ। আশা কৰিছোঁ আগন্তুক দিনত তেওঁলোকে আৰু আগুৱাই যাওক, দেশৰ সুনাম কঢ়িয়াই আনক, তাই আমি আশা কৰিছোঁ। ধন্যবাদ। गुवाहाटी सिल्वरग्राम बोलने एक तो जगह है, उधर पे मतलब हम लोग रिप्रेजेंट किया था अपने स्टेट्स को। क्या मिला है? मुझे अंडर 68 कैटेगरी में गोल्ड मेडल मिला है जूनियर बॉयज में। ক'ত খেলিব গৈছিলে? गुवाहाटी सिल्वरग्राम गोल्ड কেনেকুৱা লাগিছে? খেলি মানে ভাল এক্সপিৰিয়েঞ্চ আহিছে। 6গৰাকী গ'ল্ড মেডেলছ পাইছে, গতিকে আটাইগৰাকী খেলুৱৈক লগতে কোচাৰক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেনে কোচাৰকো অনুৰোধ জনাইছোঁ যাতে ভৱিষ্যতেও আমাৰ ইয়াৰ পৰা খুব সুনাম লোৱা খেলুৱৈ ওলাই আহক আৰু নতুন প্ৰজন্মক মানে যাতে ভাল খেলুৱৈসুলভ আমাৰ অঞ্চলত খেলুৱৈসুলভ এটা মনোভাৱ গঢ়ি তোলে, তাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি খেলুৱৈসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়াত সুনাম কঢ়িয়াই অনাৰ বাবে। পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি টাইকোৱাণ্ডো প্ৰতিযোগিতা আছিল, সেই প্ৰতিযোগিতাত আমাৰ জিলাখনৰ পৰা অসমৰ হৈ প্ৰতিনিধিত্ব কৰা 10গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু 10গৰাকীৰ ভিতৰত তাৰে 6গৰাকীয়ে সোণৰ মেডেল লাভ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু 3গৰাকীয়ে চিলভাৰ মেডেল লাভ কৰিছে। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা সকলো খেলুৱৈলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি বিশেষকৈ যি কোচাৰ আমি ডেভিড থাপা ডাঙৰীয়াৰ লগত আমাৰ আৰম্ভণিৰ পৰা এক যোগসূত্ৰ আছে। তেখেতৰ প্ৰতিটো ক্ষেত্ৰত আমি টাইকোৱাণ্ডোৰ যি খেলসমূহ তেওঁলোকে প্ৰশিক্ষণ দিয়ে, তেওঁলোকৰ আমাৰ সহযোগিতা আমি যিমানখিনি পাৰোঁ আগুৱাই আহিছোঁ। আৰু আমি আশা কৰিছোঁ যে কি বিশেষকৈ চৰকাৰলৈও আমাৰ এটা আহ্বান যে আমাৰ এই অঞ্চলবিলাকত যিহেতু প্ৰতিভা কিন্তু অভাৱ নাই, এই প্ৰতিভা বিকাশৰ একোখন যিহেতু মঞ্চৰ প্ৰয়োজন আছে, এই মঞ্চবিলাক আমি যদি যোগাৰ দিব পাৰোঁ, নিশ্চিতভাৱে আমাৰ গাঁৱে ভূঞে লুকাই থকা যিসমূহ প্ৰতিভা, এই প্ৰতিভাবিলাক কিন্তু আগুৱাই নিয়াত যথেষ্ট সহায় হ'ব। আৰু আমি পুনৰবাৰ ডেভিড থাপাৰ নেতৃত্ব যোৱা প্ৰতিগৰাকী দলটিলৈ প্ৰতিজন খেলুৱৈ আমাৰ ফালৰ পৰা আমি শুভেচ্ছা অভিনন্দন জনাইছোঁ। আশা কৰিছোঁ আগন্তুক দিনত তেওঁলোকে আৰু আগুৱাই যাওক, দেশৰ সুনাম কঢ়িয়াই আনক, তাই আমি আশা কৰিছোঁ। ধন্যবাদ।